কি আছে 2021 কেন্দ্ৰীয় বাজেটত বিৰোধী স্লোগানৰ মাজতে বাজেট ভাষণ আৰম্ভ কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ বাজেটত বিশেষ দৃষ্টি অতিমাৰী পূৰ্বে নিম্নগামী হোৱা দেশৰ অৰ্থনৈতিক কৰোনা কালত পুনৰ নিম্নগামী হোৱা বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীয়ে জনায় যে 2020-2021 বিত্তীয় বৰ্ষত ৰাজহ ঘাটিৰে জিডিপিৰ হাৰ হৈছিল 9.5%। আগন্তুক বিত্তীয় বৰ্ষত আৰ্থিক ঘাটিৰ বাবে জিডিপি হাৰ 6.8% কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই 2025 বৰ্ষৰ ভিতৰত 5 লাখ কোটিৰ অৰ্থনৈতিক গঢ়াৰ ঘোষণা আছিল চৰকাৰৰ 2025-26 বিত্তীয় বৰ্ষত 4.5% কমাই অনাৰ পৰিকল্পনা লৈছে চৰকাৰে সাধাৰণ মানুহৰ বাবে ঘৰৰ ব্যৱস্থা কৰাৰ ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ 2022 চনৰ 22 মাৰ্চ পৰ্যন্ত গৃহ ঋণত 1.5 লাখ টকা ৰেহাইৰ ঘোষণা দেশৰ ৰেলৱে খণ্ডলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰিলে বিশেষ ঘোষণা ৰেলৱে খণ্ডৰ বাবে 1,10,055 কোটি টকা ধাৰ্য ৰেলৱে খণ্ডত মেক ইন ইণ্ডিয়া লক্ষ্য অধিক সবল কৰাৰ লক্ষ্য 2030 চনলৈ ৰেলৱে খণ্ডৰ আমূল পৰিৱৰ্তন সাধনৰ লক্ষ্য চেন্নাই কোচি নাগপুৰ নাছিকত নতুন মেট্ৰো ৰেল লাইন 2021-22 বাজেটত অসমৰ বাবে বিশেষ ঘোষণা বিত্তমন্ত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে 36,000 কোটি টকা ধাৰ্য অসম পশ্চিমবংগ তামিলনাডুত ঘাইপথ নিৰ্মাণৰ বাবে বিশেষ পেকেজ পশ্চিমবংগত ঘাইপথ নিৰ্মাণৰ বাবে 25,000 কোটি টকা মুকলি তামিলনাডুত 35,000 কোটি টকাৰে নিৰ্মাণ হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথ আগন্তুক বৰ্ষত দেশত ঘাইপথ নিৰ্মাণৰ বাবে এইবাৰৰ বাজেটত ধাৰ্য কৰা হৈছে 8,000 কোটি টকা 2021-22 বাজেটত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা বিত্তমন্ত্ৰীৰ কোভিড ভেকচিনৰ বাবে 35,000 কোটি টকা মুকলি অচিৰে বজাৰলৈ আহিব আৰু দুটা কোভিড ভেকচিন বিগত বিত্তীয় বৰ্ষতকৈ 137 গুণ অধিক ধন এবাৰ আবণ্টন কৰিলে বাজেটত স্বাস্থ্য খণ্ডৰ বাবে 2.33 লাখ কোটি টকা মুকলি বায়ু প্ৰদূষণৰ সৈতে যুঁজিবলৈ 2,277 কোটি টকা ধাৰ্য 2021-22 বৰ্ষৰ সাধাৰণ বাজেট ঘোষণা কৰি বহু গুৰুত্বপূৰ্ণ ঘোষণা বিত্তমন্ত্ৰীৰ শ্ৰমিকৰ বাবে এটা পৰ্টেল আৰম্ভ কৰাৰ প্ৰস্তাৱ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আগন্তুক লোকপিয়ল ভাৰতৰ ইতিহাসৰ প্ৰথম ডিজিটেল লোকপিয়ল হ'ব বুলিও মন্তব্য কৰে সীতাৰমণে এই গুৰুত্বপূৰ্ণ কামৰ বাবে 2021-22 বাজেটত 3,768 কোটিৰ আবণ্টন অসম পশ্চিমবংগৰ চাহ শ্ৰমিকলৈ 1,000 কোটি টকা আয়কৰ সন্দৰ্ভত বাজেট ভাষণত নিৰ্মলা সীতাৰমণে কৰিলে বৃহৎ ঘোষণা 75 বছৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকে দিব নালাগে আয়কৰ 75 বছৰৰ ওপৰৰ পেঞ্চনপ্ৰাপ্ত জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ ব্যৱস্থা প্ৰবাসী ভাৰতীয় ডাবল টেক্স ব্যৱস্থাৰ অৱসানৰ ঘোষণা চলিত বৰ্ষৰ ডিচেম্বৰত গগনযান উৎক্ষেপণ কৰিব ভাৰতে দেশত 100খনকৈ নতুন সৈনিক স্কুল স্থাপনৰ লক্ষ্য বাজেটত লাডাখত কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ বাবে বাজেট নিৰ্ধাৰণ 4 কোটি অনুসূচিত জাতি জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে 35,000 কোটি টকা ধাৰ্য উজ্জ্বলা আঁচনিৰ জৰিয়তে 1 কোটি হিতাধিকাৰী লাভান্বিত হোৱাৰ তথ্য কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰে বীমা আইন সংশোধন কৰি FDIৰ সীমা 49%ৰ পৰা 74%লৈ বৃদ্ধি কৰিব কোম্পানী আইন 2013 সংশোধনৰ প্ৰস্তাৱ দিলে সীতাৰমণে সৰু কোম্পানীবোৰৰ মূলধনৰ সীমা 50 লাখ টকাৰ পৰা 2 কোটি টকালৈ বৃদ্ধি কৰা হ'ব কোম্পানী আইন 2013 সংশোধনৰ প্ৰস্তাৱ দিলে সীতাৰমণে সৰু কোম্পানীবোৰৰ মূলধনৰ সীমা 50 লাখ টকাৰ পৰা 2 কোটি টকালৈ বৃদ্ধি কৰা হ'ব সৰু কোম্পানীবোৰৰ বাবে মুঠ লেনদেন 2 কোটি টকাৰ পৰা 20 কোটি টকালৈ বৃদ্ধি কৰা হ'ব বিত্তমন্ত্ৰীয়ে বেংক পূৰ্ণ পুঞ্জীকৰণৰ বাবেও 20,000 কোটি টকাৰ আবণ্টনৰ তথ্য দিলে সদনত ব্যুৰ' ৰিপৰ্ট ইছান নিউজ